বস্তু খাই খাই মানে মোৰ এবাৰ কঁকালৰ বিষটোৱে বাকী আছিলে সেইটো ধৰিলে। কি যে দিনকাল আহিলে নতুনকৈ যেতিয়া এখন ঘৰলৈ বোৱাৰী হৈ আহিছিলোঁ, সেই 5-10 টকা মিঠাতেল সেই শহু দেউতাই আনি দিয়ে, সেই গোটেই সপ্তাহটো গৈ আৰু দুদিন এদিন যায়হে। এতিয়া সেই 100-200 টকা মিঠাতেল আনিও তুমি সপ্তাহটো যোৱাব নোৱাৰা। তাকে ল'ৰা ছোৱালীকেইটাক কওঁ, ইমান বস্তুৰ দাম বাঢ়িছে, তহঁতি অকণমান কেৰাহীত তেল কমকৈ ঢালিবিচোন। নাই, সিহঁতি অফিচাৰ পিতেক নহয় জানো, কেলেনো কমকৈ ঢালি খাব, তেলত ডুবিহে খাব, হয় নহয়? আজি সেই বুঢ়ীজনী বাহিৰত ওলাই থকা নাই দেখোন। এইজনীয়ে নেদেখোঁতেই মই সোনকালে এই পাচলি খাৱদিকেইটা ভিতৰলৈ নি লওঁ। নহ'লে বুজিছে, এইজনী চকু এবাৰ মোৰ পাচলিখিনিত পৰিবলৈ হ'লে এইখিনি আৰু উদগতি নাই। এইখিনি ইমানতে অন্ত বুলি ধৰি লওক। যাওঁ পাই, সোনকালে সোমাওঁগৈহে ভিতৰত। ইমান ফাওঁ ফাওঁকৈ ক'লৈ গৈছানো? মই সেই দেখিছিলোঁ তোমাক বাৰু এনে পাচলি বাৰীত সোমাই থকা। মই বোলো সেই পাচলিখিনিনো কিমান ডাঙৰ হৈছে তাকে চায়ো আহোঁগৈ। তাইনো মানুহজনী কেনেকুৱানো হৈ আছে, ভিতৰতে অকল সোমায়ে থাকে, নোলায়ে, অকল বাৰীখনতে, অকল ভিতৰখনতে। ৰাম, নগিনী বাইদেউ, আহক ব'লকচোন, সেই ভিতৰতে বহোঁগৈ। থোৱাহে, এইখিনিতে ইমান ধুনীয়া বতাহ মাৰিছে, এইখিনিতে ভাল লাগিছে। যাম বাৰু, পিছে সেই চাহ একাপ খায়ো কথা পাতিম। ভিতৰখনতে সোমাই গোটেই ঘৰখন নগৰ বনালে। এতিয়া বাৰীখনতে সোমাই গোটেই ডৰা দেখোন বিভিন্ন পাচলি। একদম আচৰিত, আৰু তোমালোকৰহে ভাল আৰু দিয়া, তোমালোকৰহে দিম। বোলে চাকৰি টকায়ো নদন বদন, আকৌ এইফালে ঘৰৰ টকায়ো নদন বদন। আমাৰহে আৰু ফুটা কপালত একো ফুটা কৰি এটাও নাই। হ'লে আৰু এতিয়া যিটোলৈকে ভয় কৰি আছিলোঁ সেইটোকে ওলালেহি। মানে নিজলৈও দুটামান পাচলি খাৰ দি ল'লা। এই পুৰত হৈছে জানো? আমাকো এসাঁজ দিবা, খাই বৈ বাঢ়িলে। দিম, কিয়নো নিদিম বাৰু। ইমান ওচৰতে থাকে, বিপদে আপদে ইমান পায়ে থাকোঁ। ব'লক সেই ভিতৰতে চাহ একাপ খাই কথা পাতোঁগৈ। এনেকেই থিয়হি কথা পাতি ভাল নালাগে নহয়, ব'লক। ব'লা। এইখন ডিচিং আকৌ তুমি কেতিয়া ল'লা ৰাম, বস্তু গোটাই চাওঁ কিন্তু দেই, কিমান ধুনীয়া লাগিছে। হেৰি, এই দামটো কোৱাচোন, আৰু ক'ৰ পৰা কিনিছিলানো? মই গৈ সেই ল'ৰাক ক'মগৈ, এনেকুৱা এখনকৈ মোক আনি দিবলৈ। বহুত পচন্দ হৈছে মোৰ, জানানে? মোৰ যদি এনেকুৱা এটা ঘৰ থাকিলেহেঁতেন, মোৰ যদি তোমাৰ নিচিনা চাকৰি এটা থাকিলেহেঁতেন, মই সেই তুমি এইবোৰ কাম কৰিছা বুলিহে মইতো ঠেঙৰ ওপৰত ঠেং তুলি খালোহেঁতেন, গম পোৱা? মই কাম কৰাটো বাদেই দিয়া, 1-2জনী মই কাম কৰা মানুহ ৰাখি দিলোঁহেঁতেন। কিনো যে কথাবোৰ কয় নহয় বাইদেৱে, আপুনি জানিয়ে কয় নে নাজানিয়ে কয় নাজানো আৰু পাই। কেলে এখন সেই মোৰ বিয়াত দেতাই দিয়া দেচি নহয় জানো? তোমাক ঘৰৰ পৰা এইবোৰ বস্তুও দিছিলে। সেই হৰি, আমাৰ এজনী সেই মতাটোহে চিনি পালে, মতাটোলৈ আহিবলৈহে জানিলে। সেই বস্তু এটা যে লগত আনিব লাগে, সেইবোৰ বাদ দিয়া, মতাটো হ'লে সিহঁতক একো নালাগে আজিকালি বোৱাৰীক। আমাৰ বাৰু লোকৰ সম্পত্তিলৈ লোভ নাই, তথাপিও সেই কথাটোহে কৈছোঁ আৰু। কিনো যে কথাবোৰ কয় নহয় বাইদেৱে, আপুনি মানে লোকৰ বস্তুলৈ আশা কৰে। আপোনাৰ ঘৰখনত কি আছে সেইটোহে ডাঙৰ কথা। লগত যে আনিব লাগিব সেইটো কোনো কথা নাই নহয়। কোনোবাই পাৰিছে দিছে, কোনোবাই নাই পৰা নাই দিয়া আৰু। হ'ব দিয়ক, এতিয়া সেইবোৰ ইমান ভাবি চিন্তি নাথাকিব। মই চাহ একাপ কৰোঁগৈ, আপুনি বহক ইয়াতে। কথা শুনা তাই, দুপইচা হওঁতেই তোৰ অহংকাৰ, পিছত যে আৰু হ'বলৈ হ'লে কি কৰিব? লোকৰ বাপেকৰ ঘৰৰ পৰা সম্পত্তি আনি ঘৰ ভৰাই দিছে, আৰু আমাৰ বোৱে অকল মতা চিনি পালে, মতা। আজি ঘৰত গৈ এজনী চুলিকেইডাল ছিঙিমগৈ। ঘৰৰ পৰা বস্তু অনাই হেৰি, নিজৰ ঘৰটোতো নায়েই, ইয়াতে সুবিধা পাইছোঁ, বিচনাখনতে বাগৰ এটা দি লওঁ। ইমান একদম সৰগৰ সুখ পোৱা নিচিনা লাগিছে আৰু দেই। ইমান কোমল বিচনা থাকেনে? তাই কি ভাবিছে? মইতো তাইক খবৰ ল'বলৈ আহিছোঁ। তাই সেই বাৰীৰ পাচলিকেইডালনো কিমান ডাঙৰ হৈছে, এই খাব পৰা হৈছেনে নাই, আকৌ এই ঘৰখনত কিবা মনে খুট খাট লাগিছে নেকি, মই তাৰহে উমান ল'বলৈ আহিছোঁ। আৰু বস্তুৰ দাম যিহে বাঢ়িছে, ৰাম ঐ, মই বোলো ঘৰৰ চাহ চেনীকেইটা থাকক, এই তাৰ ওচৰতে চাহ একাপ খাই আহোঁগৈ। কিনো সিহঁতৰ পইচাৰ অভাৱ, চাকৰি টকা সোপা ইমান পায়েই। তাই আৰু মোক চিনি পাব, তাই সেই কালি বোৱাৰীহে।
বাইদেউ আজি ৰাতি টোপনি নগ'লে যেন পাইছোঁ। এই চাহকাপ বনাই অনা সময়কণতে আপুনি শুইয়ে পৰিলে যে। উঠক উঠক, এই চাহকাপ খাই লওক, নহ'লে আকৌ চেঁচাই হৈ যাব পাৰে। অঁ দিয়া দিয়া, কিনো ফোন কৰি থাকা নহয়, ইমান এই গেলা গৰমতো যে চাহকাপ বনাই নি দিছা, মই আৰু নোখোৱাকৈ থাকিমনে? পিছে তোমালৈ নানিলা যে? বৰ ধুনীয়া হৈছে কিন্তু দেই চাহকাপ। এই বাইদেউ মই সেই নাখাওঁ দিয়ক, এই অলপ আগতে সেই বাৰীলৈ যোৱাৰ আগত ভাতকেইটা খাই উঠিছিলোঁহে, এই আপুনিয়ে খাওকচোন। অঁ হেৰি নহয়, এই কাণে কাণে কথা এটা কওঁ আহাচোন। মানে হেৰি সোধোঁ আৰু, তুমি আকৌ সেই শহু শাহুৱক আকৌ মানুহজনক নক'বা আকৌ, তুমিও সেই মোৰ ছোৱালীৰ নিচিনাহে, তাকে মোক ক'ব পাৰা আৰু যি টি কথাবিলাক। এই হেৰি মানে, এই তোমালোকৰ এই কাষতে যে থাকে জেঠাইজনী, আজিকালি দেখোন বৰকৈ অহা নেদেখোঁৱেই, কিবা এনেই লাগিলা নেকি বাৰু? আগতে দেখোন সেই তুমি নাইকিয়া হ'লে টুক টুক আহি দেখোন সোমাই থাকেহি, আজিকালি দেখোন অহাই নেদেখোঁ। সঁচাকৈ এই মানুহবোৰ বৰ আচৰিত হয় দেই। অকল কেনেকৈ লোকৰ কথা এটা খুচৰোঁ, লোকৰ কথা এটা জানো, অকল দিনে ৰাতিয়ে সেইটোৱে চিন্তা কৰি থাকে নেকি? লোকৰ কথা চিন্তা কৰোঁতে কৰোঁতে নিজৰ ঘৰখনে যে ভাগি যায়, এইটো কথা এই মানুহবিলাকে কেতিয়াও অনুভৱ নকৰে। আৰু চাওকচোন বাৰু, এই ৰাতিপুৱা এতিয়া 10-11টা বাজিলে আৰু মানুহজনক চাহ একাপ দিয়া নাই। কেনেকুৱা মাইণ্ডৰ মানুহ এইবিলাক, সঁচাকৈ দেই। যাওঁ, ময়ো সেই নিজৰ কামতে ধৰোঁগৈ আৰু। যিদিনাখনি এইবোৰ মানুহ মাটি তললৈ যাব, সেইদিনা সেই দেহাটোৰ লগতে সেই চৰিত্ৰটো যাব। না মাজত ভাল হ'ব, না বেলেগক ভালকৈ থাকিবলৈ দিব। আচৰিত আৰু সঁচাকৈ দেই। সেই আপোনালোকো কামত ধৰকগৈ, ময়ো সেই মোৰ কামতে ধৰোঁগৈ আৰু পাই। আকৌ আহিম, আকৌ লগ পাম এনেকৈ, হয়নে নহয় বাৰু?